31 অক্টোবৰলৈ আৰু মাত্ৰ কেইটামান দিনহে বাকী আছে আৰু খুবেই মানে কঠিন হৈছে এই সময়খিনি আমাৰ সকলোৰে কাৰণে। কাৰণ জুবিন গাৰ্গৰ আধৰুৱা সপোন এটা পূৰা কৰাটো খুবেই কঠিন। কাৰণ জুবিন গাৰ্গৰ চিন্তা, জুবিন গাৰ্গৰ ক্ৰিয়েটিভিটি সেই লেভেলটোক আমি গৈ কেতিয়াও নাপাব। তথাপিও চেষ্টা কৰি আছোঁ তেওঁৰ যিটো আধৰুৱা সপোন আছিলে সেইটো যাতে তেওঁ বিচৰা মতেও নহ'লেও আমি যাতে অকণমান তাত মানে সঁহাৰি দিব পাৰোঁ। জুবিনৰ সদায় এটা সপোন আছিলে যে অসমত অসংখ্য হল হওক, বহুত মানুহে চিনেমা চাওক, জুবিনৰ চিনেমা অকল অসমতে কিয় গোটেই ভাৰতবৰ্ষতে চলক। আৰু আজি হয়তো জুবিনৰ সেই সপোনটো আমি নহয় আচলতে গোটেই অসমবাসীয়ে এইটো জুবিনক কৰা মৰম, জুবিনক কৰা আদৰ, তাৰে হয়তো এইটো এটা প্ৰতিফলন হৈছে। আজি গোটেই ভাৰতবৰ্ষতে জুবিনৰ ছবি ৰিলিজ হ'বলৈ গৈ আছে 31 তাৰিখে আৰু গোটেই ভাৰতবৰ্ষৰ পৰাই খুব ভাল সঁহাৰি আহিছে। ইতিমধ্যে ভালদৰে মানে যিখিনি আমাৰ এডভান্স বুকিং টিকেট থাকে সেইবোৰো সুন্দৰকৈ হৈ আছে। মই ভাবোঁ বা আমি গোটেইখিনিয়ে ভাবোঁ যে ছবিখন ৰাইজে ভাল পাব। প্ৰায় 3 বছৰ ধৰি এই ছবিখনৰ লিখা মেলাৰ সৈতে জড়িত হৈ আছোঁ। প্ৰায় 2.5 বছৰ আমি কেৱল লিখিছোঁৱেই, তাৰপিছত এবছৰ সময় তাৰপিছৰ কামখিনি হৈছে। আৰু যিহেতু এগৰাকী শিল্পীৰ জীৱন আধাৰিত এখন ছবি, গতিকে শিল্প আৰু শিল্পী সত্তাক লৈ জুবিন গাৰ্গৰ যিটো দৃষ্টিভংগী তাৰ সৈতে বহু দূৰলৈকে সামঞ্জস্য আছে। বিভিন্ন ধৰণৰ প্ৰসংগত তেওঁ কি ধৰণে চিন্তা কৰে, তেওঁৰ আদৰ্শ কি, তেওঁৰ বিচাৰধাৰা কি, প্ৰেমক লৈ তেওঁৰ কি ক'বলগীয়া আছে, সন্ত্ৰাসবাদক লৈ তেওঁৰ কি ক'বলগীয়া আছে, শিল্পৰ ৰাজনীতিৰ সম্পৰ্কক লৈ তেওঁ কি ক'বলগীয়া আছে, তেনেকুৱা বহুত কথা বহুবাৰ আলোচনা কৰি সেই ধৰণৰ সংলাপ কিছু আছে। গতিকে মই ভাবোঁ যে ছবিখনৰ মাজেদি মানুহে আ স্লাইচ অফ জুবিন গাৰ্গ এণ্ড হিজ ভিজন সেইটো মানুহে পাব। জুবিন গাৰ্গ আৰু অসমীয়া মানুহৰ মাজত যিটো সম্পৰ্ক আছে সেই সম্পৰ্কটোতো আৰু বেছি শক্তিশালীহে হৈ থাকিব যেন অনুভৱ আমি কৰিছোঁ। আৰু তেওঁ মানুহৰ জুবিন গাৰ্গ, মানুহে তেওঁক সেইখিনি মৰম দিবই, তেওঁৰে চিন্তা আছিলে। এতিয়া যেতিয়া মিলি গ'ল তেতিয়াতো আমিও আচৰিত হৈছোঁ, কাৰণ তেতিয়াতো কোনেও একো অনুমানেই কৰিব পৰা নাছিল। তেওঁ যি ধৰণে বিচাৰিছিলে ছবিখন আচলতে সেই ধৰণেই লিখা হৈছে। যিখিনি পাছলৈ সাল সলনি হৈছে সেইখিনিও তেওঁ বিচৰা ধৰণেই হৈছে। কিয় মিলি গ'ল, কিয়নো কৰিলে, সেইটোতো তেওঁৰ বাহিৰে কোনেনো গম পাব। তেওঁ চলচ্চিত্ৰ উদ্যোগটো শক্তিশালী হোৱাটো তেওঁতো বিচাৰিছিলেই।